কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই নাহি নাই আমাৰ পৰম গুৰু। সমাজত যেতিয়া কুসংস্কাৰে আৱৰি ধৰিছিল আৰু সমাজখনত অন্ধকাৰৰ গহ্বৰত ডুবি গৈছিল, তেতিয়াই আমাৰ মহাপুৰুষসকলৰ আৱিৰ্ভাৱ হৈছিল। ঠিক সেই সময়তে আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। গুৰুজনাৰ বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত জন্ম হৈছিল। গুৰুজনাৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। সৰুতেই গুৰুজনাই নিজৰ পিতৃ মাতৃক হেৰুৱাবলগীয়া হোৱাত তেওঁ নিজৰ আইতাক খেৰসুঁতীৰ লগত ডাঙৰ দীঘল হৈছিল। আইতাক খেৰসুঁতীয়ে গুৰুজনাক পঢ়া-শুনা কৰিবলৈ মহেন্দ্ৰ কন্দলী টোলত নাম লগাই দিছিল। গুৰুজনাই আকাৰ ইচিকাৰ নিশিকাকৈ এটা কবিতা লিখিছিল: কৰতল কমল কপোলদল নয়ন ভৱদৱ দহন গহন বন শয়ন। এদিন গুৰুজনাই নিজৰ লগৰীয়াবোৰৰ লগত ব্ৰহ্মপুত্ৰত সাঁতুৰি থাকোঁতে তেওঁ ইপাৰ সিপাৰ হৈছিল। ঠিক তেনেকৈ আৰু এদিন গুৰুজনাই নিজৰ লগৰীয়াবোৰৰ লগত খেলি থাকোঁতেই এটা প্ৰকাণ্ড ষাঁড় গৰুৱে তেওঁলোকৰ ফালে খেদি আহিছিল। তেতিয়া গুৰুজনাই সেই প্ৰকাণ্ড ষাঁড় গৰুটোৰ শিঙত ধৰি পেলাই বগৰাই পেলাইছিল। শ্ৰীমন্ত শংকৰদেৱ সাহিত্যিক, সমাজ সংগঠক আৰু ধৰ্ম প্ৰচাৰক আছিল। সমাজত যেতিয়া বেয়া কামেৰে আৱৰি ধৰিছিল, তেতিয়াই মহাপুৰুষজনাই সমাজক ৰক্ষা কৰিবলৈ এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু লগতে বৰগীত, অংকীয়া নাট, কীৰ্তন-ঘোষা আদি ৰচনা কৰি তেওঁ মহাপুৰুষ পৰিচয় দি থৈ গৈছিল। তেওঁ কোচবিহাৰত মৃত্যু বৰণ কৰিছিল। কৃষ্ণ।